বন্ধুসকল আজি আপোনালোকক দেখুৱাম এটা খুবেই পুৰণা ঘৰ যিটো ঘৰ দেখা পাইছে আপোনালোকে ইয়াৰ যিটো ইটা এটা মাত্ৰ 1 পইচাত কিনিছিলে সেই সময়ত আৰু গোটেই ঘৰটো বনাওঁতে মিস্ত্ৰী খৰচ হৈছিলে মাত্ৰ 1200 টকা আৰু যি টিন আৰু সেই টিন মাত্ৰ আপোনাৰ 1000 নে 1200 টকাত গোটেই ঘৰটো টিন ব্যৱহাৰ কৰিছিল আৰু দেখিছে ঘৰটো যথেষ্ট পুৰণা হয় আৰু এয়া চাওক আগৰ দিনৰ খিৰিকীৰ গ্ৰিলবোৰ চাওক আপোনালোকে আৰু এনেকুৱা ঘৰবোৰ আজিকালি নাইকিয়া হ'বলৈ ধৰিলে জহিক হৈ যাব ধৰিলে বহুতে ভাঙি পিনি নতুন ধৰণৰ ঘৰো বনাব ধৰিলে তেনে ক্ষেত্ৰত কিন্তু এইটো ঘৰ আজিও ব্যৱহৃত হৈ আছে আৰু ইয়াত এতিয়াও মানুহ বাস কৰি আছে য'ত অলপ মানে কাঠখিনি অলপ বেয়া হৈ গ'ল সেইকাৰণে তাত দুটা এনেকুৱা ঠেকা লগাই থৈ দিয়া হৈছে আৰু সেই আগৰ দিনৰ এটা ডিজাইনৰ ঘৰ আৰু ডিজাইনবোৰ চব কেনেকৈ দিছিল আৰু তাকে এই ঘৰটো হৈছে আমাৰ বপাই হয় নমস্কাৰ জনাইছোঁ হেৰি নহয় সিমেন্ট 8 টকা আছিলে 12 টকা 11 টকা 8 টকা এনেকৈ আছে 8 টকা মানে কোম্পানী লৈলে কোপা নেকি আপোনালোকে সিমেন্ট তিনচিকা পৰা এনেকৈ আমি আছো বৰ্তমান ডিৰাকত আছো আৰু ডিৰাকৰ পৰা তিনচিকা দূৰত্ব 50 কিলোমিটাৰ মান হ'ব আৰু তেনে যুগত গাড়ী মটৰ নচলিছিলে তিনিচুকীয়াৰ পৰা আনিবলৈ যায় 50-60 কিলোমিটাৰ দূৰৰ পৰা কিহত আনিছিলে সিমেন্টবোৰ এই জেএমচি কি বস্তু সেইটো জেএমচি এতিয়া গাড়ীখন এটা কুণ্ডা টানে ভাড়া লয় নেকি তেতিয়া ভৰা লয় আৰু তেতিয়া দিনত আমাৰতো অসমীয়া মানুহটো পকা মিস্ত্ৰী নাছিলে চাগে নাছিলে কাক পাইছিলে মুছলমান মুছলমান মিস্ত্ৰীয়ে বনোৱা বনোৱাই দিয়া মুছলমানে বনাই দিয়া ঘৰ আৰু বাৰু যি কি নহওক আৰু মাটি টিন বুলি কয় ন মাটি টিন এইখিনি বদলোৱাই নাই আজিলৈকে বদলোৱা নাই একো নহয় ন পানী নপৰে পানী নপৰে সেই সময়ত মানে যাৰ ঘৰত পকা ঘৰ সিহঁতি বহুত ধনী মানুহ সেই তলখন মাটিও আছিলে মাটি ঠাণ্ডাৰ প্ৰয়োজন যে